নাম্বাৰ ছিষ্টেম ইয়াতে তোমালোকৰ ৰেচনেল নাম্বাৰছৰ বিষয়ে আছে কিন্তু তাৰ আগত এবাৰ ৰিকল কৰিব লাগিব যে নেচাৰেল নাম্বাৰ কি আছিলে হোল নাম্বাৰ কি আছিলে তাৰপিছত নেগেটিভ নাম্বাৰখিনি যেতিয়া ইনক্লুড হৈ গ'ল একেলগে আমি ইহঁতক ইণ্টিজাৰ্ছ বুলি কৈছিলোঁ তাৰ পিছতো আৰু কিছুমান ফ্ৰেকশ্যনেল নাম্বাৰছ ৰৈ গৈছিলে তে সেই ফ্ৰেকশ্যনছখিনিক আমি কি বুলি ক'ম তাৰপিছত এই গোটেই ফেমিলিটো এই যিমান ডাঙৰ ফেমিলি এই গোটেই ফেমিলিটোক কোৱা হয় ৰেচনেল নাম্বাৰছ মানে ৰেচনেল নাম্বাৰ বুলি ক'লে তাত ইণ্টিজাৰ্ছটো ইনক্লুড হ'ব ফ্ৰেকশ্যনেল নাম্বাৰছবিলাকতো ইনক্লুড হ'বই বাকী গোটেইবিলাকো ইনক্লুড হ'ব এতিয়া ৰেচনেল নাম্বাৰ বেচিকেলি কি হয় যাক আমি P/Q ফৰ্মত লিখিব পাৰোঁ আৰু কণ্ডিশ্যনটো হ'ল যে Q should not be equal to 0 লগতে আৰু এটা কণ্ডিশ্যন আছে P আৰু Q কো-প্ৰাইম হ'ব লাগিব কো-প্ৰাইম মানে কি আছিলে যাৰ ফেক্টৰ অকল 1 মানে P আৰু Q যোনটো চিম্পলেষ্ট ফৰ্ম সেইটো হ'ব লাগিব তাৰ মানে একো এইটোও নহয় যে 2/4টো এটা ৰেচনেল নাম্বাৰ নহয় এইটোও হয় এইটো মানে ৰেচনেল নাম্বাৰ হয় বিকজ ইয়াক আমি P/Q ফৰ্মত লিখিছোঁ Q is not equal to 0 হয় ঠিক আছে বাট যেতিয়া ইয়াক আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰিম ন তেতিয়া আমি 2/4ক নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট নকৰোঁ তাক আমি কি কৰিম ইয়াৰ যোনটো চিম্পলেষ্ট ফৰ্ম 1/2 ইয়াক যেতিয়া আৰু ফাৰ্ডাৰ তুমি ডিভাইড কৰিব নোৱাৰা এই 1/2কহে আমি নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰিম তো ফাৰ্ষ্ট অফ অল আমি ৰেচনেল নাম্বাৰ মানে কি সেইটো বুজিলোঁ এতিয়া তোমাক যদি আগতে এনেকৈ কোনোবাই কয় বোলে 1 আৰু 2ৰ মাজত কি আছে ক্লাছ 5ত তুমি ক'বা একো নাই ক্লাছ 6তো ক'বা একো নাই 7ত ক'বা যে আছে কিবা কিবি 1.5 আছে ইয়াতে আৰু অলপ ভাবিলে ক'বা কি 1.51 আছে 1.52 আছে তো এনেকৈ তুমি ইনফাইনাইট নাম্বাৰছ আছে ইয়াতে মানে 1 আৰু 2ৰ মাজতে অনলি ইয়াৰ মাজতে ইনফাইনাইট নাম্বাৰছ আছে তুমি শেষ কৰিব কেতিয়াও নোৱাৰা বিকজ 1.1 আৰম্ভ হ'ব তাৰপিছত 1.11 হ'ব 111 হ'ব 1111 হ'ব এনেকৈ তুমি 1.1তে কিমানখিনি গুচি গ'ল আকৌ 1.2 আৰম্ভ হ'বলৈ আছেই 1.21 আহিব 1.211 আহিব 21111 আহিব এনেকৈ ইনফাইনাইট এতিয়া ৰেচনেল নাম্বাৰছৰো এনেকুৱা ধৰণৰ আছে যে 1/2 আৰু 1/4ৰ মাজত ৰেচনেল নাম্বাৰ কি আছে ইয়াতেও আনচাৰটো হ'ব ইনফাইনাইট বাট হাউ টু ফাইণ্ড তো ফাইণ্ড কৰা এটা ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল ছাপ'জ R আৰু S ইহঁত দুটা ৰেচনেল নাম্বাৰ তো R আৰু Sৰ মাজৰ যোনটো নাম্বাৰ সেইটো ফাইণ্ড কৰিবলৈ হ'লে তুমি কি কৰিবা ফৰ্মুলাটো হ'ল দুটা এড কৰি ডিভাইডেড বাই 2 কৰি দিবা হৈ গ'ল ফিনিছ যেনেকৈ 1 আৰু 2ৰ মাজত মই যদি 1 আৰু 2ৰ মাজত ৰেচনেল নাম্বাৰ ফাইণ্ড আউট কৰিব লাগে তো মই কি কৰিম 1 + 2 1 + 2/2 মানে 3/2 তো বেচিকেলি এডাল যদি নাম্বাৰ লাইন হয় ঠিক আছে আৰু এইটো যদি 1 হয় এইটো যদি 2 হয় তো ইয়াৰ মাজত কোনোবা এটা জেগাত মই কি পালোঁ 3/2 পালোঁ ঠিক আছে তো প্ৰথমবাৰত মোৰ কাৰণে এইটো R আছিল এইটো S আছিল এতিয়া নেক্সট টাইম আকৌ তুমি আৰু এটা যেতিয়া ৰেচনেল নাম্বাৰ ফাইণ্ড আউট কৰিবা তুমি এতিয়া ইয়াক যিকোনো দুটাক ল'ব পাৰা আইদাৰ তুমি ইয়াক R আৰু S ল'ব পাৰা কৰি আকৌ এইটো প্লাছ এইটো ডিভাইডেড বাই 2 এনেকৈ কৰিব পাৰা বা নহ'লে ইয়াক R আৰু ইয়াক S ল'ব পাৰা এইটো বাই এইটো ডিভাইডেড বাই 2 আল্টিমেটলি কি আমাৰ যোনটো ৰেঞ্জ এই 1 আৰু 2ৰ মাজত এইখিনি জেগাৰ মাজত যিমান তুমি ফাইণ্ড আউট কৰিলেও 1 আৰু 2ৰ মাজতেই ৰ'ব তো আল্টিমেটলি উই উইল বি এবল টু ফাইণ্ড আউট ছাম ৰেচনেল নাম্বাৰছ বিটুইন 1 and 2 গতিকে তুমি ফাৰ্ষ্ট নাম্বাৰ এইটো আৰু ছেকেণ্ড নাম্বাৰ এইটোক লোৱা নে ফাৰ্ষ্ট এইটো ছেকেণ্ড এইটোক লোৱা
নে ফাৰ্ষ্ট এইটো ছেকেণ্ড এইটোক লোৱা যেনেকৈ ফৰ এক্সাম্পল মই যদি এইবাৰ এইটো আৰু এইটোক লওঁ তো কি হ'ব 1 + 3/2 ইকুৱেল টু কিমান 5/2 ঠিক আছে তো 5/2/2 ইজ ইকুৱেল টু 5/4 তো ইহঁত দুটাৰ মাজত ক'ৰবাত মই কি পাম 5/4 পাম আল্টিমেটলি দিছ 5/4 ইজ বিটুইন 1 and 2 অনলি ঠিক আছে তো এক্সাৰচাইজ 1.1ত আছে যে ফাইন 6 ৰেচনেল নাম্বাৰছ বিটুইন 3 and 4 ফাইন 5 ৰেচনেল নাম্বাৰছ বিটুইন 3/5 and 4/5 এইটো একদম ইজি তো বেচিকেলি কি কৰিব লাগে যে ফাৰ্ষ্ট নাম্বাৰটো আৰু ছেকেণ্ড নাম্বাৰটো এড কৰি ডিভাইডেড বাই 2 কৰি দিব লাগে বাছ হৈ গ'ল ফিনিছ এইখিনিয়ে আছিলে আজিৰ কাৰণে